হয়, যোৱাকালি গোৱালপাৰা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ঘোঁৰাপতা বৰজুলিত আবেলি সময়ত এই এটা অকলশৰীয়া হাতীটোৱে আগৰ লেফ্ট ছাইডৰ ভৰিত আঘাতপ্ৰাপ্ত হোৱা বুলি আমি খবৰ পাইছিলোঁ। কিন্তু ৰাতিৰ ভাগতে আজি আহি বৰ্তমান কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত আমগুৰি গাঁৱৰ নিচেই কাষতে পথাৰতে হাতীটো আমি দেখিবলৈ পাইছোঁ। আৰু ইতিমধ্যে আমাৰ মাজত ৰংজুলি ফৰেষ্ট ষ্টাফ আহি পাইছে আৰু তেওঁলোকে আমাৰ ডিএফঅ মহোদয়ৰ লগত আলোচনা কৰিছে মানে উচ্চ চিকিৎসাৰ বাবে। গতিকে আজি হাতীটোক যিকোনো প্ৰকাৰে যদি আমি ইয়াতে ৰাখিব পাৰোঁ, নিশ্চয়কৈ অহাকালি হয়তো আমাৰ চিকিৎসা দলে আহি অতি সোনকালে চিকিৎসা কৰাৰ কাৰণে সুবিধা হ'ব। আৰু হয়, এইটো আমি জনামতে আগতেও আহিছিলে, মানাসৰ পৰা আহিছিলে। নিশ্চয়কৈ তেখেতসকলে ইতিমধ্যে যোগাযোগ কৰিছে যে চিকিৎসা দলৰ লগত। আমি জানিবলৈ পোৱা মতে হাতীটো ক'ত দুখ পাইছে? হাতীটো এইটো আগৰ ভৰিৰ লেফ্ট ছাইডৰ হয়। এইটো হয়, ভালকৈ খোজকাঢ়িবও নোৱাৰে। সেই ফলত আমি এইটোৱে অনুৰোধ জনাম যে অতি শীঘ্ৰে যেন চিকিৎসা কৰি হাতীটো যেন আগৰ দৰে সুস্থ হৈ উঠে, আৰু সেইটো আমি কামনা কৰিছোঁ। মানে যোৱাকালি ৰাতি হাতীটো আহিছিলে, আজি দিনৰ পৰা মানে হাতীটো ইয়াতে আছিলে। তো কি হ'ল, এতিয়াতো খাবই একো নাই, কিবা চিকিৎসাৰ কাৰণে কিবা ফৰেষ্টৰ মানুহ অহা কথা আছে। তো আমি আহি পেলাই অকণমান কলগছ দি দিলোঁ আৰু ইয়াতে। মানে ইয়াৰ পৰা ক'তো যাব পৰা নাই? নাই, যাব পৰা নাই। ৰাতিপুৱাৰ পৰা ইয়াতে খোজকাঢ়িব পৰা হাতীটো, ৰাতিপুৱাৰ পৰা ইয়াতে আছে মানে হাতীটো। আপুনি অকলে কলগছ আনি? হয়, অকলে আনিলোঁ। এতিয়া খাইছে নে কলগছখিনি? ওচৰত দিয়া হৈছে। এতিয়া চাগে মানুহবিলাক গ'লে খাব চাগে। মানে ট্ৰিটমেণ্টটো সোনকালে কৰিব লাগে, কাৰণ এই হাতীটো আজি আমি মোটামুটি 2 মাহৰ পৰা এনেকৈ দেখা পালোঁ। এতিয়া লাহে লাহে বাঢ়ি আহিছে মানে এই হাতীটো কিবাটো। এতিয়া মানে খোজকাঢ়ি দূৰত যাব নাই, যাব পৰা নাই, দূৰত যাব পৰা নাই। এতিয়া ফৰেষ্টৰ মানুহখিনি আছে? ইয়াতে ফৰেষ্টৰ মানুহ আছে। ইয়াতে চিকিৎসক অহাকালি আহিব বুলি কৈছে। মানুহৰ ওচৰত চব লাগছে দেখছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।